Welcome to my channel Aditya. আজি আমি ক্লাস 10 ৰ কাৰ্বন আৰু তাৰ যৌগ সেই অধ্যায়টো আমি আলোচনা কৰিম। লেসন 4 আছিল কাৰ্বন এণ্ড ইটস কম্পাউণ্ড। ঠিক আছে, এৰ ওপৰত অলপ আলোচনা কৰিম। তোমালোকে সকলোৱে জানা কাৰ্বন কি হয়, ঠিক আছে, তাৰ সংকেত কি, তথাপিও আমি কি হয় তাৰ ওপৰত অলপ আলোচনা কৰিম। কাৰ্বনৰ সংকেত চি সকলোৱে জানা। দেখোন কাৰ্বন এনেকুৱা এটা মৌল, ই কি হয় কি কৰিব পাৰে। চোৱা, কাৰ্বনে বৃহৎ সংখ্যক যৌগ গঠন কৰিব পাৰে। ই কি কৰিব পাৰে, বৃহৎ সংখ্যক যৌগ গঠন কৰিব পাৰে। ঠিক আছে, আৰু ইয়াৰ কাৰণ আছে। এই যে কাৰ্বনে বৃহৎ সংখ্যক যৌগ গঠন কৰিব পাৰিলে ইয়াৰো এটা কাৰণ আছে। ইয়াৰ দুটা কাৰণ আছে। এটা আছে কি শত্ৰুৰ সহযোগ্যতা, আৰু কি হয় এটা আছে কেৰিনেশ্যন। এই দুটা কথা মনত ৰাখিবা, আৰু এই দুটাৰ বিষয়ে মই তোমালোকক অলপ পাছত আলোচনা কৰিম। ঠিক আছে, তাৰ আগতে আৰু কেইটামান জমি লওঁ চোৱা। কাৰ্বনৰ পৰমাণুৰ সংখ্যা ক্ৰমাংক জানিব লাগে 6। তোমালোকে পিৰিয়ডিক টেবুলখন মনত ৰাখিব লাগিব। এতিয়া একদম প্ৰয়োজনীয় বস্তু এইটো, গতিকে যাৰ যাৰ মনত নাই তেওঁলোকে আৰম্ভ কৰি দিয়ে। ডেইলি 10টাকে মনত ৰাখিলেও যথেষ্ট হ'ব। ঠিক আছে, তোমালোকে এতিয়া চোৱা, হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন। কাৰ্বন কেই নম্বৰ আছে? 6 নম্বৰ আছে। গতিকে কি হয়, কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান? 6। ঠিক আছে, তাৰপিছত কাৰ্বনৰ মুঠ ইলেক্ট্ৰনৰ সংখ্যা তোমালোকে জানা যে কি হয়, ইলেক্ট্ৰন নিগেটিভ চাৰ্জযুক্ত বা ঋণাত্মক আধানযুক্ত, আৰু কি হয় তাৰ প্ৰটনৰ সংখ্যা কিমান? 6টা, সেইটো ধনাত্মক আধানযুক্ত। ঠিক আছে, মনত ৰাখিবা এইকেইটা। তাৰোপৰি কি হয়, মুঠ যোনটো নিউটনৰ সংখ্যা কিমান? 6। আৰু নিউটনটো কি হৈছে তোমাৰ নিউট্ৰেল, মনত ৰাখিবা। আৰু কি হয়, ইয়াৰ মুঠ ভৰ সংখ্যা কিমান? 12। এইকেইটা কথা মনত ৰাখিব। মুঠ ভৰ সংখ্যা 12। বাকীকেইটা যেতিয়া 6 দেখিছে নহয়, কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান? 6। মুঠ ইলেক্ট্ৰনৰ সংখ্যা 6টা, প্ৰটনৰ সংখ্যা 6টা, তাৰপিছত নিউটনৰ সংখ্যা 6টা, আৰু কি হয় মুঠ ভৰ সংখ্যা কিমান? 12। মনত ৰাখিব এইকেইটা কথা। ঠিক আছে, এতিয়া এই যে পৰমাণুৰ ক্ৰমাংক 6 বুলি ক'লো, এতিয়া কি হয় চোৱা, তোমালোকে জানা যে কি হয়, ইলেক্ট্ৰন আমাৰ কিছুমান খোল বা চেলত ভাগ কৰা হৈছিল, কক্ষ কিছুমানে ভাগ কৰা হৈছিল, নহয় জানো? এতিয়া ঠিক তেনেকৈ কাৰ্বনৰ ক্ষেত্ৰত কি হৈছে, কাৰ্বনৰ কি হয়, কিমান পালো? 6 পালো। ঠিক আছে, এতিয়া কাৰ্বনৰ ক্ষেত্ৰত কি হ'ব, কেনেকৈ ভাল হয়? প্ৰথম পক্ষত হ'লে 2টা থাকে, জানাই লাগে। তাৰ পিছৰ পক্ষত 8টা থাকে, কিন্তু ইয়াত 8টা থাকিবৰ কাৰণে 8টা থাকে যদিও কি হয়, ইয়াত কিন্তু কি হ'ব, 6টা অলৰেডি দিলে, আৰু কেইটা থাকি গ'ল? 4টা থাকি গ'ল। গতিকে দ্বিতীয় পক্ষত কি হয়, কাৰ্বনৰ 4টা থাকে। ঠিক আছে, মনত ৰাখিবা এটা কথা। 2.4 কাৰ্বনৰ যোনটো ইলেক্ট্ৰনৰ বিন্যাস, আৰু ইয়াত 2.4 তেনেকৈ। ঠিক আছে, কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6, আৰু তোমালোকে জানা যে কক্ষবোৰত কি হয়, সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান থাকিব পাৰে। তোমালোকে ফৰ্মুলা এটা আছে, মনত আছে চাগে তোমালোকৰ। প্ৰতিটো কক্ষত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 2n²। ঠিক আছে, n2 হৈছে কি, কক্ষৰ কি হয় সংখ্যা। কক্ষত কেই নম্বৰ কক্ষ আছে তোমালোকে পাইছিলা? KLMN তেনেকৈ কৰি পাইছিলা। কি হ'লে কি হয়, 1, L হ'লে 2, M হ'লে 3, N হ'লে 4, এনেকৈ কৰি। ঠিক আছে, KLMN। ইয়াত মই চিত্ৰত এটা দেখুৱাইছোঁ বাৰু। প্ৰথম কক্ষটো এইটো কি বুলি কওঁ, এইটো কি, দ্বিতীয় কক্ষ, তৃতীয় কক্ষ, আৰু এইটো হৈছে চতুৰ্থ কক্ষ। ঠিক আছে, এইটো হৈছে কি, KLM, আৰু এইটো হৈছে কি, মনত ৰাখিবা এইকেইটা কক্ষৰ নাম, KLMN। ঠিক আছে, আৰু কেটো কি হয়, ইয়াত এনত আমি যদি মই কে কক্ষৰ কাৰণে উলিয়াম, তেতিয়াহ'লে কি হয়, সৰ্বোচ্চ ইলেক্ট্ৰন কিমান থাকিব চোৱা, 2। মই কৈছোঁ যে কি হয়, এটা ফৰ্মুলা বহাই দিলে হৈ যাব, 2n², 2n²। এনৰ ঠাইত মই কি কৈছোঁ যে n মানে কি হয়, যোনটো কক্ষৰ নম্বৰটো, কক্ষৰ নম্বৰ কিমান, এনৰ কাৰণে কি 1, কি নম্বৰ কি 1 আছে, গতিকে কি হয়, এইটো 1² হ'ব। এতিয়া 1² হ'লে কি হয় চোৱা, কিমান হ'ল, 2.1। 1² হ'লে তোমালোকে এইটো পোৱা যায় কি হয়, 2 লগত 1² যদি কৰোঁ কি হয়, 2 হ'ব। ঠিক আছে, এইটো হ'ব। ঠিক তেনেকৈ ইয়াৰ কাৰণে কি হ'ব চোৱা,
যদি তোমাৰ 2 নম্বৰ কক্ষত থাকে অৰ্থাৎ কি হয় L কক্ষত থাকে তেতিয়া কাৰণে কি হ'ব L ৰ মান কিমান হ'ব 2 হ'ব গতিকে 2 স্কয়াৰ হৈ যাব 2 দুগুণ 4 4 দুগুণ 8 ঠিক আছে আৰু 3 নম্বৰটো কাৰণে 2 ডট কিমান 3 স্কয়াৰ গতিকে কিমান হ'ব 3 3 গুণ 9 9 দুগুণ কিমান 18 ঠিক আছে 4 নম্বৰটো কাৰণে 2 ডট 4 স্কয়াৰ গতিকে কি হ'ব 4 4 16 2 16 কিমান 32 30 ঠিক আছে এখিনি তোমালোকে লাইনত পাই আহিছা গতিকে অকণমান থুলমূলকৈ কৈ দিছোঁ যে কি হয় এইটা হৈছে আমাৰ কক্ষকেইটাৰ নাম হৈছে KLMN আৰু ইয়াৰ কি হয় প্ৰতিটো কক্ষ K কক্ষ 1 নম্বৰ 2 নম্বৰ কক্ষ L 3 নম্বৰ কক্ষ M আৰু 4 নম্বৰ কক্ষ M ঠিক আছে আৰু ইয়াৰ ভিতৰত কি হ'ব আমাৰ মেইন ফৰ্মুলা হৈছে এইটো একদম মনত ৰাখিবা তোমালোকে 2n স্কয়াৰ এইটো হৈছে মেইন ফৰ্মুলা আৰু ইয়াৰ মতে আমি কৰিব পাৰোঁ যে কি হয় সেই কক্ষ মানে কেত কিমানটা সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব বা এলত কিমানটা সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে সেইখিনিৰ ওপৰত আমি উলিয়াব পাৰোঁ এনৰ মান কিমান হয় মই ইয়াত 1 বহালো 1 বহাৰ কাৰণে কি 2 1 স্কয়াৰ হ'ল ইয়াত কি 1 স্কয়াৰ কি 1 হ'ব 2 লগত ইনটু কৰিলে 2 হ'ব ঠিক তেনেকৈ 2 দুগুণ 4 4 দুগুণ 8 ইয়াত কি হয় 3 নম্বৰ কক্ষ হোৱাৰ কাৰণে কি এনৰ ঠাইত 3 বহাইছো আৰু 3 হৈ গ'ল 3 স্কয়াৰ ইনটু 2 3 দুগুণ 9 হ'ব 18 এনৰ বহাইছো এনৰ বহাৰ লগে লগে 4 হ'ব গতিকে 4 স্কয়াৰ 4 4 16 16 লগত 2 টা পোৱা গ'লে 32 ঠিক আছে এইখিনি আছে এতিয়া কাৰ্বনৰ ক্ষেত্ৰত কি হয় চোৱা এটা নিউক্লিয়াছ মই কৈছোঁ যে কি হয় যোনটো পৰমাণুৰ কেন্দ্ৰক আমি নিউক্লিয়াছ বুলি কওঁ ঠিক আছে ইয়াত কি থাকিব প্ৰটন থাকিব আৰু নিউট্ৰন থাকিব ঠিক আছে প্ৰটন ইয়াত কেইটা আছে কাৰ্বনৰ কাৰণে দিছোঁ যিহেতু প্ৰটন কেইটা আছে 6টা আৰু নিউট্ৰনৰ কি হয় 6টা কিন্তু ইয়াত কি হয় ই পজিটিভ আধানযুক্ত আৰু ই কি হয় ই নিউট্ৰেল ঠিক আছে এতিয়া ইলেক্ট্ৰনখিনি কি হয় ইয়াৰ এই যোনখিনি কক্ষপথ এই কক্ষপথবিলাক বা চেল বুলি কোৱা হয় সেইখিনি ঘূৰি থাকিব এতিয়া ঠিক আছে এতিয়া প্ৰথম কক্ষ যে এইটো ঠিক আছে এই কক্ষটোত কেইটা থাকে মই কৈছোঁ যে 2টা ইলেক্ট্ৰন থাকে গতিকে মই 2টা ইলেক্ট্ৰন ৰাখিম হ'ল এতিয়া চোৱা 2টা ইলেক্ট্ৰন ৰাখিলোঁ তাৰপিছত আহিলে দ্বিতীয় কক্ষৰ কেইটা থাকে 4টা থাকিব কৈছোঁ 1 2 3 4টা ঠিক আছে এই 4টা ইলেক্ট্ৰন দ্বিতীয় কক্ষত আছে এতিয়া তোমালোকে চাবা এই 4টা ইলেক্ট্ৰন দ্বিতীয় কক্ষত আছে এতিয়া কি কৰিছে এই প্ৰটনটোৱে কি কৰিছে পজিটিভ আধানযুক্ত আৰু যোনখিনি বাহিৰত আছে ইলেক্ট্ৰনখিনি যোন নিগেটিভ আধানযুক্ত এতিয়া প্ৰটনে কি কৰিছে সেই যেহেতু ই কি কৰিব প্ৰথম কথা হৈছে কি এই বহিকক্ষত আমাৰ কি কৰিব লাগে 4টা 8টা কৰিব লাগে বহিকক্ষত কেইটা কৰিব লাগে 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হ'ব সম্পূৰ্ণ কৰিলে যদি ভৰাই দিওঁ বা এইখিনি যদি এৰি দিওঁ তেতিয়াহ'লে কি হয় সম্পূৰ্ণ হ'ব যদি ইয়াত কি হয় 8টা ইলেক্ট্ৰন ভৰাওঁ তেতিয়াহ'লে কি হ'ব আৰু নভৰালে যদি এৰি দিওঁ কি হ'ব চোৱা ইয়াত যদি আমি 8টা ইলেক্ট্ৰন ভৰাবৰ কাৰণে কেইটা লাগে আৰু অলৰেডি 4টা আছে আৰু কেইটা লাগে 4টা লাগিব 4টা ইলেক্ট্ৰন লাগিব ঠিক আছে 4টা কি লাগিব ইলেক্ট্ৰন লাগিব এই 4টা যে ইলেক্ট্ৰন লাগিব ইয়াত যদি মই ভৰাই দিওঁ কেনেকৈ ধৰিলোঁ ভৰাই দিওঁ কিন্তু কি হ'ব চোৱা এতিয়া এই যোনটো 6টা প্ৰটন আছিলে এই 6টা প্ৰটনে কি কৰিব নোৱাৰে সেই ইলেক্ট্ৰনকেইটা ধৰি ৰাখিব নোৱাৰে তাৰ সেইটো ইমান কেপাচিটি নাই ই ধৰি ৰাখিব পৰা কেপাচিটি নাই এইটো এটা আকৰ্ষণ বলৰ মাজত থাকে ন এই আকৰ্ষণ বলটো কি হয় এই 6টা প্ৰটনে এই 10টা ইলেক্ট্ৰন ধৰি ৰাখিব নোৱাৰে ঠিক আছে গতিকে কি হ'ব সেইটো কি হয় কেঞ্চেল গতিকে সি কি হয় বেলেগৰ পৰা ল'ব নোৱাৰে আৰু কিহৰ কাৰণে ল'ব নোৱাৰে গম পালোঁ এতিয়া চোৱা এই 4টা যদি ইলেক্ট্ৰন এৰি দিয়ে এই 4টা যদি ইলেক্ট্ৰন কি কৰিলে 4টা ইলেক্ট্ৰন যদি বুলি কৈছে দেই যদি এৰি দিয়ে কি হ'ব প্ৰথম কথা হৈছে কি হয় সিহঁতৰ যেহেতু কাৰ্বনটো এটা সৰু কি হয় পৰমাণু ঠিক আছে গতিকে
এই সৰু পৰমাণুতে কি হয় এৰি দিলে কি হ'ব তাৰ শক্তি যেহেতু তোমালোকে জানা যে ইলেক্ট্ৰন যেতিয়া এৰি দিয়ে বা গ্ৰহণ কৰি শক্তি কি হয় খৰচ হয় ব্যয় হয় গতিকে ই যদি শক্তিখিনি নাইকিয়া খৰচেই কৰি দিয়ে তেতিয়াহ'লে কিবা কাম হ'ব জানো একো কাম নহয় গতিকে কি হ'ল ই সেইটো কাম কৰিব নোৱাৰে যে কি হয় ই এই কক্ষটো আঁতৰাই দিব নোৱাৰে এই কক্ষটো কি কৰিব নোৱাৰে আঁতৰাই দিব নোৱাৰে যদি আঁতৰাই দিলেহেঁতেন কি হ'লহেঁতেন তেতিয়া হিলিয়ামৰ অৱস্থাটো পালেগৈ হিলিয়ামৰ সুস্থিৰ অৱস্থাটো পাই গ'লহেঁতেন কিন্তু ই কি হয় এৰিও দিব নোৱাৰে ই কি হয় এইটো কিয় আঁতৰাই দিব নোৱাৰে কাৰণ কি হয় ই যিহেতু সৰু ঠিক আছে ইয়াৰ ই কি হয় সৰু পৰমাণু আৰু কি হয় ই যদি এৰি দিয়ে ইয়াৰ শক্তি যথেষ্টখিনি ক্ষতি মানে যাবগৈ ঠিক আছে গতিকে ই কি কৰিব এৰিব নোৱাৰে গতিকে কি হয় ই ল'বও নোৱাৰিলে এৰিবও নোৱাৰিলে কি কৰিব লাগিব এটা অপশ্যন আছে যে ই ভাগ বতৰা কৰিব লাগিব ই কি কৰিব ভাগ বতৰা কৰিব ভাগ বতৰা কৰিব মনত ৰাখিবা ই কি কৰিব ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব শ্বেয়াৰ কৰিব ঠিক আছে এইটো ইলেক্ট্ৰন এতিয়া এই 8টা ইলেক্ট্ৰন হ'বৰ কাৰণে সৰি 8টা ইলেক্ট্ৰন ঠিক আছে 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হ'বৰ কাৰণে ইয়াক কি লাগিব চোৱা 8টা ইলেক্ট্ৰন সম্পূৰ্ণ হ'বৰ কাৰণে ইয়াক কি লাগিব আৰু 4টা ইলেক্ট্ৰন কি কৰিব ভাগ বতৰা কৰিব কাৰ লগত ভাগ বতৰা কৰিব মই ধৰি লৈছোঁ হাইড্ৰজেনৰ লগত ভাগ বতৰা কৰিছে ঠিক আছে হাইড্ৰজেনৰ লগত ভাগ বতৰা হাইড্ৰজেনৰ কি হয় তোমালোকে জানা যে হাইড্ৰজেনৰ কি হয় হাইড্ৰজেন ইয়াৰ কি হয় এক গতিকে ই কি হয় হিলিয়াম এটা হিলিয়ামৰ সুস্থিৰ অৱস্থা পাবৰ কাৰণে কি লাগে ইয়াক আৰু এটা ইলেক্ট্ৰন প্ৰয়োজন আছে অৰ্থাৎ কি হিলিয়ামৰ 2 গতিকে আমি জানো কি প্ৰথম question আমি দুটা ইলেক্ট্ৰন থাকে তোমালোকে জানা সৰ্বোচ্চ ইলেক্ট্ৰন দুটা থাকিব পাৰে গতিকে ই কি হয় দুটা ইলেক্ট্ৰন ৰাখিবৰ কাৰণে ইয়াক আৰু এটা ইলেক্ট্ৰন লাগে ইয়াৰ ক্ষেত্ৰতে কি ইউ কি হয় সৰু যিহেতু মৌল গতিকে ইউ কি হয় এৰিব নোৱাৰিব গ্ৰহণ কৰিব নোৱাৰো সেইকাৰণে কি হয় ইউ ভাগ বতৰাই কৰিব লাগিব আৰু ই কাৰ লগত ভাগ বতৰা কৰিব লাগিব ই কি কৰিব নিয়ম ধৰিলো কাৰ্বনৰ লগত ভাগ বতৰা কৰিব ঠিক আছে কাৰ লগত ভাগ বতৰা কৰিলে এই কাৰ্বনটোৰ লগত ভাগ বতৰা কৰিলে হাইড্ৰজেন ই কি কৰিব ইয়াৰো এটা ইলেক্ট্ৰন দিলে হ'ল ঠিক তেনেকৈ ইয়াৰ ক্ষেত্ৰতো কি কৰিব ই এই হাইড্ৰজেনে কি কৰিব ইয়াৰ লগত এটা ভাগ বতৰা কৰিলে তাৰ নিজৰ লছ আছে সেইটো ভাগ বতৰা কৰিলে ঠিক তেনেকৈ এডোখৰটো কি হয় হাইড্ৰজেনে ভাগ বতৰা কৰিব ঠিক আছে আকৌ ঠিক এডোখৰ তেনেকৈ হাইড্ৰজেনে কি কৰিলে ইয়াৰ লগত ভাগ বতৰা কৰিলে ঠিক আছে এতিয়া চোৱা কাৰ্বনৰ কেইটা হ'ল ইলেক্ট্ৰন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা বহিকক্ষণ 8টা হৈ গ'ল আমাক কি লাগে বহিকক্ষণ 8টা লাগে গতিকে কি হয় ভাগ বতৰা কৰিলে ইলেক্ট্ৰন 8টা পাই গ'ল ঠিক তেনেকৈ হাইড্ৰজেনক কেনে লাগিছিলে হিলিয়ামৰ অৱস্থা পাবলৈ দুটা ইলেক্ট্ৰন লাগে গতিকে কি হয় হাইড্ৰজেন এইটো হাইড্ৰজেনৰ কাৰণে দুটা হৈ গ'ল এইটো হাইড্ৰজেনৰ কাৰণে দুটা হ'ল এইটো হাইড্ৰজেনৰ কাৰণে দুটা এইটো হাইড্ৰজেনৰ কাৰণে দুটা গতিকে কি হয় ইহঁতি এনেদৰে ভাগ বতৰা কৰি কি কৰিব পাৰে ইহঁতি যৌগ গঠন কৰে ঠিক আছে মনত ৰাখিবা সেইটো মই যে ইয়াত ক'লো যে কি হয় কাৰ্বনে কি কৰিলে আৰু হাইড্ৰজেনৰ কি হয় সিহঁতৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিলে এতিয়া ভাগ বতৰা কৰিলে কি হয় যেতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰাৰ জৰিয়তে কি হয় যেতিয়া বান্ধনি গঠন হয় সেই বান্ধনিক আমি কি বুলি কওঁ সহযোজী বান্ধনি বুলি কওঁ ঠিক আছে দুটা পৰমাণুৰ মাজত যদি কি হয় ইলেক্ট্ৰনৰ ভাগ বতৰাৰ জৰিয়তে যদি বান্ধনিৰ সৃষ্টি হয় সেই বান্ধনিক আমি কি বুলি কওঁ সহযোজী বান্ধনি বুলি কওঁ মনত ৰাখিবা কি হয় সহযোজী বান্ধনি সহযোজী বান্ধনি ঠিক আছে সহযোজী বান্ধনি বুলি কওঁ আৰু এই বান্ধনিৰে সৃষ্টি হোৱা যোনখিনি যৌগ সেই যৌগখিনিক আমি কি বুলি কওঁ সহযোজী যৌগ বুলি কওঁ ঠিক আছে এই কথাকেইটা মনত ৰাখিব এতিয়া এই সহযোজী বান্ধনি যোনটো যৌগ সৃষ্টি হৈছে সহযোজী যৌগৰ ক্ষেত্ৰত কি হয় জানানে ই কি হয় আয়নীয় যৌগতকৈ আগতে পাইছিলোঁ তোমালোকে আয়নীয় যৌগ এই আয়নীয় যৌগতকৈ কি হয় ই দুৰ্বল হয় কিহৰ কাৰণে দুৰ্বল হয় কাৰণ কি হয় ই ভাগ বতৰা কৰে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে সহযোজী যৌগই ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি সৃষ্টি হয় ঠিক আছে আৰু আয়নীয় যৌগত কি হয় ইলেক্ট্ৰন হয় এৰি দিব কমপ্লিট এৰি দিব হয় ই কি হয় গ্ৰহণ কৰিব এটা সুস্থিৰ অৱস্থা হোৱাৰ কাৰণে ই হয় বা তুমি 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিবৰ বাবে ই কি কৰিব ইলেক্ট্ৰন হয় এৰি দিব হয় কি হয় বহিকক্ষটো সম্পূৰ্ণ কৰিবৰ বাবে ই হয় এৰি দিব হয় গ্ৰহণ কৰিব তেতিয়া আমি কি হয় তাক আয়নীয় যৌগ বুলি কওঁ ঠিক আছে এতিয়া সহযোজী যৌগত কি হয় যিহেতু এই যোনটো
ভাগ বতৰা কৰে, ভাগ বতৰা কৰিলে কি হয় সিহঁতৰ মাজত যোনটো আন্ত আণৱিক বল, সেই আন্ত আণৱিক বলটো কি হয় দুৰ্বল হৈ পৰে, আৰু সেইকাৰণে সহজে যৌগ কি হয় উতলাংক আৰু কি হয় গলনাংক, এই উতলাংক আৰু গলনাংক কি হয় সিহঁতৰ কম, মনত ৰাখিবা, ঠিক আছে। সহজে যৌগৰ উতলাংক আৰু গলনাংক আয়নীয় যৌগতকৈ কম। অ'কে, এতিয়া চোৱা কাৰ্বনে কি কৰিব পাৰে বৃহৎ সংখ্যক যৌগৰ লগত যৌগ গঠন কৰিব পাৰে, ঠিক আছে। বৃহৎ সংখ্যক যৌগ গঠন কৰিব পাৰে। এতিয়া এই বৃহৎ সংখ্যক যৌগ যে গঠন কৰিব পাৰে ইয়াৰ কাৰণ আছে, কাৰণকেইটা আমি চাওঁ। এক নম্বৰ কাৰণটো হৈছে কি যে চতুৰ সহযোজ্যতা, বুজিছানে, চতুৰ সহযোজ্যতা। দুই নম্বৰ কাৰণটো হৈছে কেটিনেশ্যন। এই চতুৰ সহযোজ্যতা আৰু কেটিনেশ্যন ধৰ্মৰ বাবে কাৰ্বনে কি কৰিব পাৰে এটা বৃহৎ সংখ্যক, ঠিক আছে, বৃহৎ সংখ্যকীয় যৌগ গঠন কৰিব পাৰে। এতিয়া আমি চাম যে চতুৰ সহযোজ্যতানো কি, ঠিক আছে। এতিয়া চোৱা চতুৰ সহযোজ্যতাত কি হয়, আমি কৈছো যে কি হয় কাৰ্বনে কি কৰিব পাৰে যে ইলেক্ট্ৰন ভাগ বতৰাৰ জৰিয়তে কি হয় ইলেক্ট্ৰন ভাগ বতৰা কৰি কি হয় আন মলৰ লগত কি হয় লগ লাগি, ঠিক আছে। ইলেক্ট্ৰন অৰ্থাৎ ভাগ বতৰা কৰে, মনত ৰাখিবা। এতিয়া ই কি কৰে চাৰিটা ইলেক্ট্ৰন কি হয় ভাগ বতৰা কৰে, ঠিক আছে। চাৰিটা মলৰ লগত কি হয় ই ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব পাৰে। প্ৰথম কথা হৈছে ই কি কৰিব পাৰে চাৰিটা মলৰ লগত ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব পাৰে। ই হয়তো হাইড্ৰজেনে হ'ব পাৰে, হয়তো আন বেলেগ মলও হ'ব পাৰে, ঠিক আছে। আমি পাইছিলো যে কি হয় কাৰ্বনে কি কৰিব পাৰে চোৱা চাৰিটা বেলেগ বেলেগ ইয়াত হাইড্ৰজেনো হ'ব পাৰে আন মৌলও হ'ব পাৰে, ঠিক আছে। তুমি ধৰি লোৱা যেনিবা কাৰ্বন এইটো ব্ৰমিনৰ লগত কৰিলে, এফালে যেনিবা হাইড্ৰজেনৰ লগত কৰিলে, এফালে আয়নৰ লগত কৰিলে আৰু এফালে ফ্লুৰিনৰ লগত কৰিলে, ঠিক আছে। তেনেকৈ কৰি কি হয় বেলেগ বেলেগ মৌল চাৰিটাৰ লগত কি কৰিব পাৰে ই ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব পাৰে। যিহেতু কেইটাৰ লগত কৰিব পাৰে চাৰিটাৰ লগত, গতিকে কি হয় চতুৰ। সেইকাৰণে লিখা আছে যে কিছুমান যিহেতু কাৰ্বনে চাৰিটা বেলেগ বেলেগ মৌল বা হাইড্ৰজেনৰ লগত হ'ব পাৰে, ই কি কৰিব পাৰে ইলেক্ট্ৰন ভাগ বতৰা কৰে, ঠিক আছে। সেইকাৰণে কি হয় চতুৰ, মই ইয়াত লিখি দিছো চোৱা যে যিহেতু কাৰ্বনে চাৰিটা বেলেগ বেলেগ মৌলৰ পৰা কি হয় ইলেক্ট্ৰন গ্ৰহণ কৰে বা কি হয় অৰ্থাৎ গ্ৰহণ নহয় আচলতে ভাগ বতৰা কৰে, ইলেক্ট্ৰনৰ কি হয় ভাগ বতৰা কৰে, ইলেক্ট্ৰন ভাগ বতৰা কৰে মৌলৰ লগত ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে। সেইকাৰণে কি হয় চতুৰ, চাৰিটা যিহেতু গতিকে চতুৰ। আৰু কি হয় যিহেতু ভাগ বতৰাৰ জৰিয়তে কৰে ন, ভাগ বতৰাৰ জৰিয়তে কি হয় সিহঁতি এই বান্ধনীটো কৰে, গতিকে কি হয় চতুৰ সহযোজ্যতা। আনৰ লগত কি হয় ভাগ বতৰা কৰি কৰে আৰু কেইটাৰ লগত কৰে চাৰিটাৰ লগত কৰে, গতিকে কি হয় ইয়াক আমি চতুৰ সহযোজ্যতা বুলি কওঁ এই ধৰ্মটো, ঠিক আছে। ইয়াত দিছে যে চাৰিটা ইলেক্ট্ৰনৰ লগত ভাগ বতৰা কৰি যৌগ গঠন কৰে, অৰ্থাৎ সহযোজ্যতা সহযোজী যোনটো বান্ধনী তোমালোকে পাইছিলা যে কি হয় যেতিয়া মৌলবোৰৰ মাজত যেতিয়া কি হয় ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেতিয়া কি হ'ব সিহঁতে সহযোজী বান্ধনী গঠন কৰে। কিছুমান মৌল আছে কি হয় যোনবিলাকে যিবোৰে কি কৰিব পাৰে নিজৰ মাজতেই বান্ধনী গঠন কৰে, ঠিক আছে। যেনিবা হাইড্ৰজেনৰ কথা ক'ব পাৰোঁ, এটা উদাহৰণ দিছোঁ চোৱা হাইড্ৰজেন, ঠিক আছে। এই হাইড্ৰজেনটোৱে কি কৰিলে এইটো এটা হাইড্ৰজেন, ঠিক আছে। H2 ক্ষেত্ৰত, ঠিক আছে, H2 হাইড্ৰজেন এটা চোৱা এইটো এটা হাইড্ৰজেন, ঠিক আছে। এতিয়া আমি জানো যে কি হাইড্ৰজেনৰ কি হয় এটা বহিঃকক্ষত কি হয় সিহঁতৰ এটা ইলেক্ট্ৰন থাকে, গতিকে ই কি কৰিব এইটো ইলেক্ট্ৰন ৰাখিলে, ঠিক আছে। আৰু এই যোনটো ৰেড কালাৰ মই বেলেগ কালাৰহে দিছোঁ কিন্তু কালাৰৰ কথা কোনো কথা নাই, কিন্তু বুজিবৰ কাৰণে কৰিছোঁ। এই হাইড্ৰজেনটোৱে কি কৰিলে হাইড্ৰজেনটোৱে এইটো ইলেক্ট্ৰন, ঠিক আছে। এতিয়া কি কৰিব চোৱা ই কি কৰিব এটা ইলেক্ট্ৰন আৰু ই এটা ইলেক্ট্ৰন দুইটাই কি হয় এটা এটা ইলেক্ট্ৰন ভাগ বতৰা কৰি কি কৰিব এই বান্ধনীটো গঠন কৰিব, ঠিক আছে। এতিয়া ই কি হয় সুস্থিৰ অৱস্থা পালে, হাইড্ৰজেন হিলিয়ামৰ সুস্থিৰ অৱস্থাটো পাই গ'ল নহয়। এতিয়া
এই যোনটো এজোৰ ইলেক্ট্ৰন যদি ভাগ বতৰা কৰি যদি যৌগ এটা গঠন কৰে তেতিয়াহ'লে আমি কি বুলি কম সেইটো এক বান্ধনী বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ ইয়াত কি হ'ব হাইড্ৰজেন আৰু হাইড্ৰজেনৰ মাজত কি হয় এডাল বান্ধনী গঠন এডাল বান্ধনী হয় আৰু কি হয় এডাল বান্ধনীৰ সৃষ্টি হৈছে ঠিক আছে হাইড্ৰজেনে কি কৰিলে এই হাইড্ৰজেনটোৱে এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে এই হাইড্ৰজেনটোৱে এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে গতিকে দুইটাই কি হয় এটা এটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে শ্বেয়াৰ কৰি কিনে এজোৰ ইলেক্ট্ৰন অৰ্থাৎ শ্বেয়াৰ হয় ঠিক আছে যেতিয়া এজোৰ ইলেক্ট্ৰন কিবা ভাগ বতৰা কৰিব তেতিয়া আমি কি বুলি কম তাক এক বান্ধনী বুলি কম ঠিক আছে এজোৰ ইলেক্ট্ৰনেৰে ভাগ বতৰা কৰি গঠন কৰা যৌগক আমি কি হয় একজি যৌগ বুলি কম ঠিক আছে এতিয়া এটো হৈছে কি একজি এটো এক বান্ধনী ঠিক আছে এতিয়া ঠিক তেনেকৈ দুজোৰ ইলেক্ট্ৰনো শ্বেয়াৰ কৰা কিছুমান যৌগ মৌল ওলাব আৰু দুজোৰ বান্ধনী কিন্তু দুজোৰ ইলেক্ট্ৰন শ্বেয়াৰ কৰি পিনি যোনটো গঠন কৰিছে তেনেকুৱা কি যৌগ কিছুমান আছে ঠিক আছে এতিয়া তেনেকৈ চাবলৈ গ'লে আমি কি হয় অক্সিজেনৰ কথা ক'ব পাৰোঁ অটোৰ ক্ষেত্ৰত কি হৈছে মই ধৰিলোঁ এইটো এটা অক্সিজেন ঠিক আছে আৰু এটা অক্সিজেন ঠিক আছে এতিয়া অক্সিজেনৰ বহিকক্ষত কেইটা ইলেক্ট্ৰন থাকে প্ৰথমে ইলেক্ট্ৰনৰ বিন্যাসটো আমি প্ৰথমে লিখি লওঁ যে অক্সিজেনৰ কি আছিলে ইলেক্ট্ৰন 2.6 যেটো আন আছিলে ন হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন আঠটা আছিলে গতিকে কি হয় 2.6 হ'ব এতিয়া বহিকক্ষত কি আছে 6টা ইলেক্ট্ৰন বহিকক্ষত 6টা ইলেক্ট্ৰন আছে বাহিৰৰ কক্ষত এতিয়া আমি ইয়াত চিন দি লওঁ ধৰিলোঁ যেনিবা এইটো এটা ইলেক্ট্ৰন 2 3 4 ঠিক আছে আৰু ইয়াত কি কৰিলে ইহঁতি এইটো এটা ইলেক্ট্ৰন ঠিক আছে এতিয়া নেক্সট তেনেকৈ ইয়াত নাই আৰু ইয়াত লিখিছোঁ বস্তুটো ক্লিয়াৰ হ'ব তোমালোকে নহ'লে কি হয় পিছত দিগদাৰ হ'ব ঠিক আছে ইয়াত কি হয় এইটো এটা ইলেক্ট্ৰন ঠিক আছে ছটা হ'লে 1 2 3 4 5 6 ঠিক আছে ঠিক তেনেকৈ এই ৰেড কালাৰ যোনটো দিছোঁ সিও কি কৰিব 6টা ইলেক্ট্ৰন নাই কৰিব বাইক বহিকক্ষত থাকিব একটা দুটা তিনিটা চাৰিটা আৰু ইয়াত কি হয় 5টা ঠিক আছে এতিয়া চোৱা ই কি কৰিলে এই কোলা যোনটো আৰু দিছোঁ সেইটোত কি হৈছে ই দুটা ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে অৰ্থাৎ কি হয় দুজোৰ ইলেক্ট্ৰন ইহঁতে কি কৰিলে ভাগ বতৰা কৰি গঠন কৰিলে ঠিক আছে এইটো সাধাৰণতে আমি কিবা মাজত লিখোঁ ঠিক আছে ই কি কৰিলে দুজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিলে গতিকে আমি কি বুলি কওঁ ইয়াক এনেকুৱা বান্ধনীক আমি কি বুলি কওঁ ডি বান্ধনী বুলি কওঁ ঠিক আছে মনত ৰাখিবা ইয়াক আমি কেনেকৈ লিখিম অক্সিজেনৰ ডি বান্ধনীটো এনেকৈ দুডাল ডি বান্ধনী এইটো কি হ'ল ডি বান্ধনী ঠিক আছে ডি বান্ধনী প্ৰথম আমি পালো কি হয় এজোৰ ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে গতিকে কি হয় এক বান্ধনী আৰু দুজোৰ ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে এইটো এজোৰ দুজোৰ গতিকে কি দুজোৰ ইলেক্ট্ৰন শ্বেয়াৰ কৰিলে অৰ্থাৎ ভাগ বতৰা কৰিলে গতিকে কি হ'ব এইটো ডি বান্ধনী ঠিক তেনেকৈ আমি কি হয় ত্ৰি বান্ধনী পাওঁ ত্ৰি বান্ধনী এতিয়া কেনেকৈ হয় আমি চাওঁ ঠিক আছে ত্ৰি বান্ধনীৰ ক্ষেত্ৰত তোমালোকে ভাবাচোন কি হ'ব পাৰে চোৱা নাইট্ৰজেন কিমান হ'ব পাৰে নাইট্ৰজেনে কি কৰিব চোৱা নাইট্ৰজেনৰ কি আছিলে ইলেক্ট্ৰনীয় বিন্যাসৰ তোমাৰ কি হয় তাৰ পাৰমাণবিক ক্ৰমাংক কিমান আছিল ভাবা হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন কিমান হ'ল 7 নহয় গতিকে কি হ'ব নাইট্ৰজেনৰ কাৰণে কিমান হ'ব 7 গতিকে কিমান হ'ব ইয়াত আমি কি বুলি লিখোঁ 2.5 লিখিম হ'ল 2.5 হ'ব 2 হৈছে ঠিক আছে বহিকক্ষত কেইটা ইলেক্ট্ৰন আছে তেতিয়াহ'লে 5টা ইলেক্ট্ৰন আছে ঠিক আছে মনত ৰাখিব সেইকাৰণে মই কৈছোঁ যে আমাৰ পিৰিয়ডিক টেবুলখন মনত ৰাখিব লাগিব ঠিক আছে এতিয়া কেইটা ইলেক্ট্ৰন আছে বহিকক্ষত 5টা ইলেক্ট্ৰন আছে গতিকে আমি নাইট্ৰজেনৰ ক্ষেত্ৰত কি হৈছে এটা নাইট্ৰজেন
ঠিক আছে আৰু এটা নাইট্ৰজেন ৰাখি দিওঁ আৰু এতিয়া নাইট্ৰজেনৰ ক্ষেত্ৰত কি হৈছে আমি প্ৰথমে কি কৰিলোঁ এই দুটা দিলোঁ তাৰপিছত বাকী কেইটা থাকিলে পাঁচটা হ'বৰ কাৰণে আৰু কেইটা লাগিব তিনিটা লাগিব নহয় জানো গতিকে আমি এইটো মনৰ কাৰণে বহি কক্ষতে ৰাখিছোঁ দেই তিনিটা গতিকে তিনিটা থাকিব এই তিনিটা কি কৰিলোঁ মই ইয়াত দি দিলোঁ 1 2 3 ঠিক আছে ঠিক তেনেকৈ এইটো নাইট্ৰজেনৰ মানে কি হ'ল এইটো এটা দুটা ইলেক্ট্ৰন মই ক্ৰছিং দিছোঁ তোমালোকে ফুট দিব পাৰা তাৰপিছত আৰু বাকীকেইটাৰ কাৰণে কি হ'ল তিনিটা থাকি গ'ল এটা দুটা আৰু এটা তিনিটা ঠিক আছে তিনিটা হ'ল এতিয়া পাঁচটা হ'ল চোৱাচোন এটা 2 3 4 5 ঠিক আছে আৰু এইটোৰ কাৰণে কি হ'ল এটা দুটা 3 4 5 পাঁচটা হ'ল বহি দৰকাৰ পাঁচটা ইলেক্ট্ৰন থাকে গতিকে কি কৰিব কি কৰিলে তিনিটা পৰিলে দুইটা কি হয় তিনিটা ইলেক্ট্ৰনৰ কি হয় ভাগ বতৰা কৰিলে অৰ্থাৎ কি হয় তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিলে আমি এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰোঁতে কি হয় একবান্ধনী দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰোঁতে কি হৈছিলে দ্বিবান্ধনী আৰু তিনিযোৰ ইলেক্ট্ৰনৰ যেতিয়া ভাগ বতৰা কৰিব তেতিয়াহ'লে কি হ'ব ত্ৰিবান্ধনী মনত ৰাখিবা কি হ'ব ত্ৰিবান্ধনী গতিকে নাইট্ৰজেনৰ ক্ষেত্ৰত কি হ'ল 1 2 3 তিনিডাল হ'লে আমি দ্বিবান্ধনী কৰোঁতে কি হ'ল দুডাল দিছিলোঁ ত্ৰিবান্ধনী কৰোঁতে তিনিডাল দিম ঠিক আছে এইটো ত্ৰিবান্ধনী মনত ৰাখিবা তেনেকৈ কি হয় নিজৰ মাজতে সিহঁতে কি কৰিব পাৰে এনেকৈ যৌগ গঠন কৰিব পাৰে আৰু মনত ৰাখিবা এইবোৰ কি হয় যিহেতু ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছে ভাগ বতৰা কৰিছে ঠিক আছে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰাৰ লগে লগে এটাই মনত ৰাখিবা ইহঁতে কি হয় দুৰ্বল হ'ব এতিয়া আমি পাইছিলোঁ যোনখিনি এতিয়ালৈকে যোনখিনি পাইছোঁ যেনিবা মই কি হয় প্ৰথমে পালোঁ হাইড্ৰজেনৰ ক্ষেত্ৰত H2 তাৰপিছত O2 N2 তাৰপৰা ক'ব পাৰোঁ আমি CH4 মিথেনৰ কথা ক'ব পাৰোঁ ঠিক আছে এই গোটেইখিনি কি হয় আমি পঢ়ি অহা বা আগতে যোনখিনি পঢ়িম আৰু এইটো চেপ্টাৰ এইখিনি কি হয় সহজ দ্বিবান্ধনী গতিকে ইহঁতৰ গোটেইখিনি কি হয় সিহঁতৰ যোনটো বল সিহঁতৰ যোনটো মানে কি হয় সিহঁতৰ মাজৰ যোনটো বান্ধনী সেইটো কি হয় খুব দুৰ্বল হয় সহজ দ্বিবান্ধনী যিহেতু গতিকে দুৰ্বল হ'ব ঠিক আছে এইটো মনত ৰাখিবা এইখিনি হৈছে কি সহজ দ্বিবান্ধনীৰ উদাহৰণ ঠিক আছে এইখিনি মনত ৰাখিবা এতিয়া চোৱা আমাৰ নেক্সট পইণ্টটো আছিলে কি যে কেটিনেশ্যন আমাৰ প্ৰথমটো আছিলে কি চতুৰ সহযোগিতা তাৰপিছত আমি কেটিনেশ্যন কি হয় চোৱা কাৰ্বন এনেকুৱা এটা মৌল যি কি কৰিব পাৰে চোৱা কাৰ্বনে কাৰ্বনৰ লগত লগ লাগি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে ই কি কৰিব পাৰে কাৰ্বনে কাৰ্বনৰ লগতে লগ লাগিব আৰু লগ লাগি কি হ'ব ই এক বৃহৎ কি হয় অণুৰ গঠন কৰিব পাৰে ঠিক আছে আৰু কাৰ্বনৰ এই ধৰ্ম কেটিনেশ্যন বুলি কোৱা হয় মনত ৰাখিবা ই কি কৰিব পাৰে কাৰ্বনে কাৰ্বনৰ লগতে লগ লাগিব পাৰে আৰু লগতে কি হয় ই বৃহৎ অণু গঠন কৰিব আৰু কি হ'ব এই ধৰ্মটোক আমি কি বুলি কওঁ কেটিনেশ্যন বুলি কওঁ ঠিক আছে এতিয়া চাওঁ কাৰ্বনৰ ক্ষেত্ৰত কি হৈছে এনেকৈ কৰি কি হয় ঠিক আছে এফালেও দিব পাৰিম কাৰ্বনে লগ লাগি গৈ থাকে আৰু তোমালোকে জানা যে কি হয় এইখিনি কি হয় আমি একো নাই দিয়া মানে কি হয় হাইড্ৰজেন আছে এইখিনি জানাই বাৰু কিন্তু আমাৰ বাকী হাইড্ৰজেনখিনি দিয়া নাই এতিয়া চোৱা এই যোনটো কেটিনেশ্যন এই কেটিনেশ্যন ধৰ্মত কি হয় চোৱা আৰু তিনিটা ভাগত যোনটো শৃংখলবিলাকত ইয়াত তিনিটা শৃংখল হয় কেটিনেশ্যন যোনটো ধৰ্ম আছিলে তাত তিনিটা শৃংখল হয় এটা আছে কি দীৰ্ঘ শৃংখল যোনটো মই এতিয়া লিখিলোঁ এইটো যে দীৰ্ঘ শৃংখল এনেকৈ যিমান কাৰ্বন এনেকৈ কি হয় কাৰ্বন লগাই গৈ থাকিব পাৰি ঠিক আছে নেক্সট আহিলে কি হয় শাখা শৃংখল কি শাখা শৃংখল কি হয় চোৱা ইয়াত যেনিবা মই কাৰ্বনটা লগাইলোঁ ঠিক আছে ইয়াত কাৰ্বনটা লগাইলোঁ তেনেকৈ ইয়াত কি হয় কাৰ্বন এনেকৈ কৰি লগাইলোঁ ঠিক আছে এইটো হৈছে কি শাখা শৃংখল আৰু নেক্সট আহিলে কি বলয় আকাৰ শৃংখল কি হয় চোৱা এনেকৈ কৰি কাৰ্বন আহিলে ইয়াত কাৰ্বন আহিলে ইয়াত কাৰ্বন আহিলে এনেকৈ কৰি আহিলে এইবোৰ কি হয় বলয় আকাৰ ঠিক আছে আমি কি পালোঁ তেতিয়াহ'লে এটা হৈছে কি দীৰ্ঘ শৃংখল এনেকৈ কৰি যোনটো কৈছে তাৰপিছত পালোঁ কি যে শাখা শৃংখল এনেকৈ কৰি কি হয় কাষত এনেকৈ যদি লাগি যায় সেইটো হৈছে কি শাখা শৃংখল আৰু যোনখিনি
এনেকৈ কৰি কি দেখিছেনে এটা ঘূৰণীয়া আকৃতিৰ হৈ গৈছে এটা কি হয় এটা তোমাৰ বলৰ আকৃতিৰ হৈছে এইটো এনেকৈ কৰি হৈ গৈছে এইবিলাকক কি বুলি কোৱা হয় বলয় শৃংখল বুলি কোৱা হয় ঠিক আছে এতিয়া কেইদিন হিচাপে গম পালা যে কি হয় কাৰ্বন দেখিছিলে কাৰ্বনৰ লগত এনেকৈ কি হয় লগ লাগি কি হয় বৃহৎ অণু গঠন কৰিব পাৰে আৰু এই ধৰ্মটোকে কাৰ্বনৰ কি হয় কেটেনশন বুলি কোৱা হয় ঠিক আছে ইয়াত আমি কি কি পালো যে এটা হৈছে দীৰ্ঘ শৃংখল যোনটো দীঘলৈকে লাগি যায় তাৰপিছত এটা হৈছে আমাৰ শাখা শৃংখল কি হয় এনেকৈ কৰি কাৰ্বন এনেকৈ কৰি দিব পাৰিব ঠিক আছে লগ লগাই গৈ আছো ঠিক তেনেকৈ আমাৰ যোনটো বলয় আকাৰৰ যোনটো শৃংখল আছিলে সেইটো কি হ'ব তোমাৰ এনেকৈ কৰি লগ লগাইছো ঠিক আছে এই তিনিটা আমি পালো শৃংখল এতিয়া চোৱা কাৰ্বনে যেতিয়া কাৰ্বনৰ লগত একবন্ধনীয়ে লগ লাগিব কাৰ্বনৰ লগত কি হৈছে কাৰ্বন একবন্ধনীয়ে লগ লাগিছে ঠিক আছে এতিয়া এই বন্ধনটি লগ লাগিলে তোমালোকে জানা যে কি হয় কাৰ্বনে কি হয় চাৰিটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে গতিকে কি হ'ব চোৱা ইয়াত হাইড্ৰজেন কেইটা হ'ব মই এইটো ইয়াত লিখি দিছোঁ হাইড্ৰজেন কেইটা হ'ব তিনিটা থাকিব আৰু ইয়াত কি হ'ব হাইড্ৰজেন কি হ'ব তিনিটা থাকিব একেটা বস্তু দেই এনেকৈ লিখিব পাৰি ঠিক আছে হ'ল এতিয়া এইটোকে যদি মই কি কৰোঁ আঁকি দেখুৱাওঁ এতিয়া চোৱা কেনেকৈ কি হ'ব ঠিক আছে এই কাৰ্বনটোৱে কি কৰিছে চোৱা এইটো দুটা কাৰ্বন আছিল ন এটা কাৰ্বন ঠিক আছে এতিয়া কাৰ্বনে যেতিয়া কাৰ্বনৰ লগত লগ লাগিব কি হ'ব এতিয়া কেইটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছে এযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে ঠিক আছে এযোৰ ইলেক্ট্ৰন তোমালোকে আগতে মই কৈছোঁ যে কি হয় একবন্ধনে এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় ঠিক আছে এতিয়া একবন্ধনে এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'লে কি হ'ব এটা জানিব মই এনেকৈ দিছোঁ এটা জানিব এনেকৈ দিছোঁ ঠিক আছে এযোৰ ইলেক্ট্ৰন ভাগ বতৰা হ'ল বাকী কেইটা থাকিব তোমালোকে জানা কি হ'ব হাইড্ৰজেনৰ লগত কৰিছে গতিকে কি হয় হাইড্ৰজেন কি হয় এইটো এনেকৈ লিখিব পাৰোঁ এটা দুটা তিনিটা তেনেকৈ এটা দুটা তিনিটা এনেকৈ লিখিব পাৰোঁ নহয় জানো গতিকে কি হয় ইয়াত আমাৰ কি লিখিম হাইড্ৰজেন এইটো কি হ'ব হাইড্ৰজেন আৰু এইটো কি হ'ব হাইড্ৰজেন এইটোকে ইয়াত লিখিছোঁ ঠিক আছে ঠিক তেনেকৈ ইয়াত মই কি হয় এইটো হাইড্ৰজেন লিখিব পাৰোঁ এইটো কি হ'ব হাইড্ৰজেন আৰু এইটো কি হ'ব হাইড্ৰজেন হ'ল একেটা কথাই ঠিক আছে এতিয়া আছোঁ এই হাইড্ৰজেনে কি কৰিব এটা ইলেক্ট্ৰন দিব আৰু এইটো হাইড্ৰজেনে এটা ইলেক্ট্ৰন দিলে এই হাইড্ৰজেনটোৱে এটা ইলেক্ট্ৰন দিলে এইটো হাইড্ৰজেনে এটা ইলেক্ট্ৰন দিলে এইটোৱে দিলে এইটো দিলে ঠিক আছে গোটেইকেইটাই কি হয় এটা এটা ইলেক্ট্ৰন দিলে এতিয়া কাৰ্বনেও কি হয় ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছিলে হাইড্ৰজেনৰ লগত এতিয়া চোৱা কাৰ্বনৰ কি হয় এটা ইলেক্ট্ৰন অলৰেডি কি হয় দুটা কিলো আৰু কেইটা থাকিলে ইয়াত এটা দিলে ন ইয়াত এটা দিলে ই এটা দিলে এতিয়া এইটো এটা দিব এইটো এটা দিলে আৰু ইউ তেনেকৈ কাৰ্বনে কি হয় এনেকৈ দিলে হ'লনে গোটেইকেইটা চোৱাচোন গোটেইকেইটাৰ কাৰণে কি হয় কাৰ্বনে কি হয় তাৰ 8টা ইলেক্ট্ৰন সম্পূৰ্ণ কৰিলে বহিকক্ষণ অষ্টক যোনটো কক্ষ সেইটো পালে ঠিক তেনেকৈ হাইড্ৰজেনে কি কৰিলে হিলিয়ামৰ কক্ষটো পালে হিলিয়ামৰ যোনটো তোমাৰ কি হয় 2টা ইলেক্ট্ৰন থাকে গতিকে কি হয় বহিকক্ষণ আৰু সুস্থিৰ অৱস্থা হৈ যায় গতিকে কি হয় ইয়াতো কি হয় হাইড্ৰজেনে হিলিয়ামৰ যোনটো কক্ষ পালে আৰু কি হয় কাৰ্বনে কি কৰিলে তাৰ যোনটো তোমাৰ অষ্টক কি হয় তোমাৰ সম্পূৰ্ণ কৰিলে ঠিক আছে এটাও মনত ৰাখিবা ইয়াত কি হয় এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিছে গতিকে কি হ'ব আমি কি বুলি ক'ম এইটো একক বান্ধনী ঠিক আছে এইটো হৈছে কি একক বান্ধনী এতিয়া ঠিক তেনেকৈ কাৰ্বনে দ্বি বান্ধনীও কৰিব পাৰে কাৰ্বনে দ্বি বান্ধনী কৰিলে কি হৈছে কাৰ্বনে যে দ্বি বান্ধনী কৰিব দ্বিবান্ধনী কৰিছে দ্বিবান্ধনী কৰিলে কি থাকে কাৰ্বনৰ বাকী কেইটা থাকিব আৰু 2টা ইলেক্ট্ৰনহে লাগে গতিকে কি হয় এটা হাইড্ৰজেন হ'ব একো নাথাকিলে কি হয় হাইড্ৰজেন থাকে তোমালোকে জানাই এইটো কি হাইড্ৰজেন থাকিব ঠিক আছে এইটো হ'ল হাইড্ৰজেন থাকিব এতিয়া ইয়াত তোমালোকৰ এইবিলাকৰ নাম আছে দেই মই তোমালোকক নেক্সট যোনটো পাৰ্ট উলিয়াম সেই পাৰ্টটো তোমালোকৰ আমি আয়ুৰ্বেদ নামখিনি কেনেকৈ কি কৰা হয় সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম এতিয়া ইয়াৰ ক্ষেত্ৰত একেটা বস্তুৱে মই ইয়াত ৰাখিছোঁ চোৱা এইটো কাৰ্বন ঠিক আছে ই কি কৰিলে এইটো এটা কাৰ্বন ঠিক আছে এতিয়া আৰু এটা কাৰ্বন আছিলে
এতিয়া ইহঁতে কি কৰিব কৈছে যে কি হয় এই দুটা হ'ল কি হয় এই দুটা আৰু হাইড্ৰজেন লাগি মই এইটো মোহাৰি দিছোঁ ঠিক আছে হাইড্ৰজেন লাগি এটা ইয়াত লাগিব এটা হাইড্ৰজেন লাগিব এটা হাইড্ৰজেন ঠিক আছে এতিয়া মই কি লিখিম এইটো হাইড্ৰজেন 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 ঠিক আছে এতিয়া আমি কি কৰিম চোৱা কাৰ্বনে কি কৰিছে যেহেতু মই কৈছোঁ যে কি হয় এইটো দ্বিবান্ধনিৰ ক্ষেত্ৰত কি হ'ব দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিব দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিলে কাৰ্বনে এইটো কাৰ্বনৰ মাজত হ'ব ঠিক আছে বাকী আৰু কেইটা লাগিব এতিয়া চাওক বাকী কেইটা থাকি গ'ল এইটো কাৰ্বনৰ মই ইলেক্ট্ৰন ঠিক আছে কাৰ্বনৰ এইটো চোৱা এইটো কাৰ্বনৰ কাৰণে চাৰিটা হ'ল এটা দুটা তিনিটা চাৰিটা আৰু এইটো কাৰণে কি হয় এটা দুটা তিনিটা চাৰিটা কাৰ্বনৰ ই ভাগ বতৰা কৰিলে এতিয়া হাইড্ৰজেনো কৰিব লাগিব গতিকে হাইড্ৰজেনে কি কৰিব চোৱা হাইড্ৰজেনেও ক'লে যে লগ তই এটা লগ হ'ব হাইড্ৰজেনেও দি দিলে এতিয়া চোৱা দুইটাৰ কাৰণে কি হয় তাৰ বহিঃকক্ষকেইটা সম্পূৰ্ণ হৈ গ'ল চোৱা কাৰ্বনৰ ক্ষেত্ৰত এটা দুটা তিনিটা চাৰিটা 5 6 7 8 হ'ল 8টা ইয়াৰ ক্ষেত্ৰতে কি হয় কাৰ্বনৰ ক্ষেত্ৰত 1 2 3 4 5 6 7 8টা হ'ল নেক্সট কি হ'ল হাইড্ৰজেনৰ ক্ষেত্ৰত চাওঁ দুটা ইয়াতো দুটা সম্পূৰ্ণ হ'ব ঠিক আছে এইটো কি হ'ব আমাৰ কিন্তু কাৰ্বনৰ কি হয় এইটো দ্বিবান্ধনিৰ ক্ষেত্ৰত ঠিক আছে এইটো হৈছে কাৰ্বনৰ দ্বিবান্ধনি ঠিক তেনেকৈ কি হয় ত্ৰিবান্ধনিও কৰিব পাৰি ত্ৰিবান্ধনিটো কেনেকৈ কৰে চাবা এতিয়া চোৱা একবান্ধনি হ'ল দ্বিবান্ধনি হ'ল ত্ৰিবান্ধনিটো কেনেকৈ কৰে মই মোহাৰি দিছোঁ ঠিক আছে ত্ৰিবান্ধনিৰ ক্ষেত্ৰত চোৱা একেবাৰে কাৰ্বন তিনিটা বান্ধনি হয় এইটো ইয়াত কি হৈছে চোৱা অলৰেডি তিনিটা হৈ গ'ল আৰু কেইটা লাগে আৰু এডালহে লাগে ই কি কৰিব কাৰ্বন ঠিক আছে কাৰ্বন আৰু কি কৰিব লাগে এটা কাৰ্বন আৰু দুটা কাৰ্বন হ'ল মই মোহাৰি দিছোঁ এতিয়া কি হয় চোৱা এতিয়া কি হয় হাইড্ৰজেন অকল এটা লাগিব হাইড্ৰজেন কি হয় অকল এটা লাগিব হাইড্ৰজেন এটা লাগিব কি হয় ইয়াত দি দিলোঁ এইটো পাহৰি নাযাবা ঠিক আছে ইয়াত কি হয় ইয়াত এটা হাইড্ৰজেন লাগে আৰু ইয়াত কি হয় এটা হাইড্ৰজেন লাগে সেইটো বস্তুৱে মই ইয়াত লাগিছোঁ এটা একো নাই মানে এইটো খেলি মেলি নহয় কি এইটো ইয়াত যোনটো আছে এতিয়া কাৰ্বনে কি কৰিছে চোৱা কৈছোঁ যে কি কাৰ্বনে এবাৰ ত্ৰিবান্ধনি কি হয় তিনিযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিব গতিকে কি হ'ল এযোৰ হ'ল এইটো এযোৰ হ'ল দুযোৰ হ'ল তিনিযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিলোঁ এতিয়া আৰু কেইযোৰ লাগে আৰু কেইটা থাকিব এতিয়া চোৱা ই কি কৰিব কাৰ্বনে কি কৰিব তিনিটা দিলে আৰু কি এটা থাকিব গতিকে ই এটা দিলে চাৰিটা নাথাকে জানো বহিঃকক্ষ গোটেই বহিঃকক্ষৰ ওপৰত কথা পাতি আছোঁ তেতিয়া বহিঃকক্ষত চাৰিটা থাকে ইয়াৰ কাৰণে এইটো হৈ গ'ল ঠিক আছে এতিয়া এই কাৰ্বনটোৰ কাৰণে কি কৰিব ইয়াত কিয় তিনিটা এটা দুটা তিনিটা দিলোঁ আৰু এটা দিম ঠিক আছে এতিয়া হাইড্ৰজেনতো দিব লাগিব হাইড্ৰজেন এৰি দিব হাইড্ৰজেনো দিব হাইড্ৰজেন দিব চোৱা হাইড্ৰজেন এইটো দিলে এই হাইড্ৰজেনটো কি হয় ঠিক আছে এতিয়া কাৰ্বনৰ চোৱা কেইটা হ'ব লাগিছিলে আমি পাব লাগিছিলে কি কাৰ্বনৰ বহিঃকক্ষত 8টা ইলেক্ট্ৰন কৰিব লাগে 4টা আছিলে কি আৰু 4টা ভাগ বতৰা কৰিব গতিকে কি হয় কাৰ্বনে কি কৰিলে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা কাৰ্বনৰ হৈ গ'ল এইটো কাৰ্বনৰ কাৰণে চাওঁ 1 2 3 4 5 6 7 8 হৈ গ'ল 8টা গতিকে কাৰ্বনৰ কথা কাৰ্বনে কি কৰিলে যে 8টা ইলেক্ট্ৰন গতিকে হৈ গ'ল বহিঃকক্ষত এতিয়া হাইড্ৰজেনৰ ক্ষেত্ৰত চাওঁ হাইড্ৰজেন কি দুটা লাগিব এটা দুটা হৈ গ'ল হাইড্ৰজেন এইটো হাইড্ৰজেন কাৰণে এটা দুটা ঠিক আছে এতিয়া কি হয় আমি এই দুটা পাই গ'লো যে হাইড্ৰজেন আৰু ইয়াত কি হয় এইটো ত্ৰিবান্ধনি বুলি কয় এইটো কি বুলি কোৱা হয় ত্ৰিবান্ধনি
মনত ৰাখিবা এইটো কি হয় ত্ৰিবান্ধনী একবান্ধনী পালো য'ত কি হয় এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে কাৰ্বন কাৰ্বনৰ মাজত দ্বিবান্ধনী কি হ'ল কাৰ্বন আৰু কাৰ্বনৰ মাজত দ্বিবান্ধনী দুটা বান্ধনী দুটা কি হয় বা দুযোৰ দুটা নহয় দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ল ঠিক তেনেকৈ ত্ৰিবান্ধনীত কি হ'ল তিনিযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ল ঠিক আছে একবান্ধনী দ্বিবান্ধনী ত্ৰিবান্ধনী পালো এতিয়া চোৱা এই যে বান্ধনীকেইটা হ'ল এতিয়া কি হয় প্ৰতিটোৰ এখন নাম আছে যেতিয়া কাৰ্বনে কি হয় কাৰ্বনৰ মাজত একবান্ধনীৰ দ্বাৰা বান্ধ খাই থাকে একবান্ধনীৰ কি বান্ধ খায় তেতিয়া আমি কি হয় সেইটো কি বুলি কোৱা হয় সংপৃক্ত যৌগ বুলি কোৱা হয় ঠিক আছে যেতিয়া কি হয় কাৰ্বন কাৰ্বনৰ মাজত একবান্ধনীৰ বান্ধ খাই থাকে তেতিয়া আমি কি বুলি কওঁ তাক সংপৃক্ত যৌগ বুলি কওঁ মনত ৰাখিবা সংপৃক্ত গম পালো এতিয়া চোৱা কি হয় যেতিয়া কি কৰিলে ই অকল এডাল বান্ধনী কৰিলে তেতিয়াহ'লে তাক কি বুলি কওঁ সংপৃক্ত যৌগ কি বুলি কওঁ সংপৃক্ত যৌগ মনত ৰাখিবা কি বুলি কওঁ সংপৃক্ত যৌগ ঠিক আছে এইটো সংপৃক্ত যৌগ ঠিক আছে এতিয়া যেতিয়া কাৰ্বনে কি কৰিলে দুই বা তিনিযোৰ দ্বি বা ত্ৰিবান্ধনী কৰিব তেতিয়া আমি কি হয় সেইটো তেতিয়া দ্বি বা ত্ৰিবান্ধনীৰ দ্বাৰা যেতিয়া কি হয় গঠন হ'ব তেতিয়া আমি কি বুলি কওঁ তাক আমি কি বুলি কওঁ অসংপৃক্ত যৌগ কি বুলি কওঁ অসংপৃক্ত যৌগ মনত ৰাখিবা অসংপৃক্ত যৌগ অসংপৃক্ত যৌগ ঠিক আছে কি হ'ব যেতিয়া কাৰ্বন কাৰ্বনৰ মাজত একবান্ধনীৰে বান্ধ খাব তেতিয়াহ'লে কি হ'ব সংপৃক্ত যৌগ আৰু যেতিয়া কাৰ্বন আৰু কাৰ্বনৰ মাজত দ্বি বা ত্ৰিবান্ধনীৰ দ্বাৰা বান্ধ খাব তেতিয়া হ'ব কি হ'ব তেতিয়া কি হ'ব অসংপৃক্ত যৌগ ঠিক আছে মনত ৰাখিবা সংপৃক্ত আৰু অসংপৃক্ত ঠিক আছে মই এটা আকৌ এবাৰ কৰিছোঁ যে কি হয় যেতিয়া কাৰ্বন আৰু কাৰ্বনৰ মাজত একবান্ধনী হয় তেতিয়াহ'লে কি হ'ব সংপৃক্ত যৌগ হ'ব আৰু দ্বি বা ত্ৰিবান্ধনী হ'লে তেতিয়াহ'লে কি হ'ব আমাৰ অসংপৃক্ত যৌগ বুলি ক'ব এতিয়া আকৌ এটা ভাগ কৰা হৈছে চোৱা সংপৃক্ত যোনবিলাক তাক আমি কি বুলি কোৱা হৈছে এই সংপৃক্ত যোনটো একবান্ধনীৰ দ্বাৰা হৈছে এই সংপৃক্ত যৌগবিলাকক কি বুলি কোৱা হয় আমি এলকেন বুলি ক'ব পাৰোঁ কি বুলি কওঁ এলকেন মনত ৰাখিবা সংপৃক্ত যোনটো হৈছে সেইটো কি বুলি কওঁ ইয়াক কওঁ এলকেন মনত ৰাখিবা এলকেন ঠিক আছে এইটোক আমি কি বুলি কওঁ এলকেন আৰু এই যোনটো অসংপৃক্তত কি হৈছে দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে এই যোনটো দ্বিবান্ধনীৰ দ্বাৰা গঠন হৈছে তাক কোৱা হয় এলকিন কি বুলি কোৱা হয় এলকিন মনত ৰাখিবা ইয়াক কি বুলি কোৱা হয় এলকিন যোনটো কি হয় দ্বিবান্ধনীৰ দ্বাৰা বান্ধ খাই আছে কাৰ্বন কাৰ্বনৰ মাজত দ্বিবান্ধনী গঠন হৈছে সেইটো কি হয় এলকিন আৰু যোনটো কি হৈছে ত্ৰিবান্ধনীৰ দ্বাৰা বান্ধ খাই আছে সেইটো হ'ব কি এলকাইন মনত ৰাখিবা এই কথা এইটো কি হ'ব আকৌ এবাৰ কৰিছোঁ যে কি হয় যেতিয়া আমি গম পালোঁ যে কি হয় কাৰ্বনৰ মাজত সংপৃক্ত আৰু এটা অসংপৃক্ত দুটা ভাগত ভাগ কৰিলে সংপৃক্ত কোনখিনি যোনখিনি একবান্ধনী গঠন হয় কাৰ্বন কাৰ্বনৰ মাজত একবান্ধনী থাকে সেইখিনি সংপৃক্ত যৌগ আৰু দ্বি বা ত্ৰিবান্ধনীৰ দ্বাৰা যোনখিনি কাৰ্বনৰ মাজত কি হয় যোনখিনি যৌগ গঠন হয় কাৰ্বন কাৰ্বনৰ মাজত লগ লাগি যোনটো যৌগ গঠন হয় সেইটো হৈছে অসংপৃক্ত যৌগ যদি দ্বি আৰু ত্ৰিবান্ধনীৰ ক্ষেত্ৰত হয় এতিয়া আকৌ এটা ভাগ কৰিলে কি হয় এই যোনটো একবান্ধনীৰ ক্ষেত্ৰত হয় সংপৃক্ত যৌগৰ ক্ষেত্ৰত সেইখিনি কি হয় এলকেন ঠিক আছে আৰু যোনটো অসংপৃক্ত যৌগ তাকো আকৌ দুটা ভাগত ভাগ কৰিলে যোনখিনিয়ে দ্বিবান্ধনীৰ সৃষ্টি কৰিছে দ্বিবান্ধনী হৈছে ঠিক আছে যোনখিনিয়ে কি কৰিছে দ্বিবান্ধনীৰ দ্বাৰা বান্ধ খাই আছে সেইখিনি হৈছে কি এলকিন আৰু যোনখিনি অসংপৃক্ত যৌগ কি হয় ত্ৰিবান্ধনীৰ দ্বাৰা বান্ধ খাই আছে সেইখিনি হ'ব কি এলকাইন একদম মনত ৰাখিবা এলকেন এলকিন এলকাইন মনত ৰাখিবা আমি কি কি পালোঁ তেতিয়াহ'লে একবান্ধনী দ্বিবান্ধনী ত্ৰিবান্ধনী একবান্ধনীক কি হয় সংপৃক্ত যৌগ দ্বিবান্ধনী আৰু ত্ৰিবান্ধনীক অসংপৃক্ত যৌগ
ঠিক আছে এতিয়া আকৌ যোনখিনি একবান্ধনী আছে অৰ্থাৎ সম্পৃক্ত যোনখিনি যৌগ আছিলে সেইখিনি কি হয় এলকেন বুলি কোৱা হয় আৰু অসম্পৃক্ত যোনখিনি যৌগ আছিলে তাৰ দ্বিবান্ধনীৰ লগত যোনটো দ্বিবান্ধনীৰ যোনখিনি যৌগ বান্ধ খাই থাকে সেইখিনি হৈছে কি এলকিন আৰু ত্ৰিবান্ধনীৰ যোনখিনি বান্ধ খাই থাকে সেইখিনি কি হয় এলকাইন এলকেন এলকিন এলকাইন এলকেন এলকিন এলকাইন মনত ৰাখিবা ঠিক আছে এৰফলৈকে আমি ইয়াতে সামৰিছো নেক্সট ভিডিঅ'টোত আমি এলকেন এলকিন এলকাইন এইখিনিৰ ওপৰত আমি আলোচনা কৰিম অৰ্থাৎ আয়ুৰ্বেদিক নামখিনি যোনখিনি আছে কেনেকৈ আমি এইবিলাক নাম দিয়া হয় মিথেন ইথেন প্ৰপেন বিউটেন এইখিনি তোমালোকে পাবা সেইখিনিৰ ওপৰত আমি আলোচনা কৰিম ঠিক আছে থেংক ইউ যদি ভিডিঅ'টো ভাল লাগিছে দেন তোমালোকে আৰু বুজি পাইছো বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে লাইক সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ